আজি এই ঐতিহাসিক মুহূৰ্ত আমাৰ ডিকচু পঞ্চায়তৰ ডিকচু মজলীয়া বিদ্যালয়ৰ খেলপথাৰ প্ৰাংগণত আজি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান কৰা হ'ল। তাৰ লগতে সংগতি ৰাখি আজি আমি নাহৰ পুলি ৰোপণ কৰিছোঁ। কাৰণ দাদাৰ এটা সপোন আছিলে যে শিৱসাগৰ জিলাখন নাহৰময় কৰা, আৰু প্ৰথম আৰম্ভ কৰিছিলোঁ আমি জয়সাগৰ পুখুৰীৰ পৰাই। জয়সাগৰ পুখুৰীৰ পাৰটো আমি নাহৰ পুলি ৰোপণ কৰিলোঁ। এতিয়া আমি আজি আহিছোঁ ডিকচু পঞ্চায়তলৈ, আৰু ডিকচু পঞ্চায়তৰ পিছত আমি প্ৰত্যেকখন পঞ্চায়ততে আমি নাহৰ ৰোপণ কৰি গৈ থাকিম। দাদাই যেনেকৈ আমাক 40,000 গীত আমাক দিছে, অসমৰ জনগণক দিছে, সেই কালজয়ী গীতৰ এটা গীতৰ বাবদ আমি এজোপা এজোপা নাহৰ যাতে শিৱসাগৰবাসী ৰাইজে, শিৱসাগৰবাসী প্ৰত্যেকটো সন্তানে যাতে দাদাক দিব পাৰে, তাৰ কাৰণে এক ক্ষুদ্ৰ প্ৰচেষ্টা আমি কৰিছোঁ, আৰু ইতিমধ্যে আমি কাম আৰম্ভ কৰিছোঁ। খুব ভাল ইয়াত কাৰণ দাদা এতিয়া সকলোৰে হৃদয়ত আছে আৰু সকলোৱে কান্দি আছে। আৰু আজি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানতো মানুহৰ চকু সেমেকা হৈ গৈছে, মাত থুকাথুকি মাত হৈ গৈছে। আৰু দেখা পাইছে যে সোণাপুৰৰ জুবিন ক্ষেত্ৰত, সমাধি ক্ষেত্ৰ বুলি মই নকওঁ, জুবিন ক্ষেত্ৰত সকলোৱে কান্দিবলৈ যায়, সকলোৱে দাদাক পাবৰ কাৰণে যায়, চাবৰ কাৰণে যায়। আজিও ৰাইজ দুবাদল ওলাই আহিছে, সকলোৱে গাঁৱৰ পঞ্চায়তৰ সভাপতিৰ পৰা, কাষৰ পঞ্চায়তৰ সন্মানী সভাপতি আহিছে, এইখন পঞ্চায়তৰ সন্মানী সভাপতি আছে, লগতে প্ৰধান শিক্ষক আছে, অভিভাৱকসকল আছে, শিক্ষয়িত্ৰীসকল আছে। সকলোৱে নিজ হাতে এটা পুলি লৈছে আৰু পুলি লৈ ৰোপণ কৰিবলৈ লাগি গৈছে। আপোনালোকে দেখা পাব সৌফালেও এতিয়া কাম কৰি আছে, সকলোৱে কাম কৰি আছে, আৰু শিৱসাগৰখন নাহৰময় হ'ব। আৰু এইটোকে আমি আশা কৰোঁ, আমি অসমৰ ভিতৰতে এক অন্যতম শিৱসাগৰ নাহৰময় হ'বলৈ আমি আশাবাদী। আজি এই ঐতিহাসিক মুহূৰ্ত আমাৰ ডিকচু পঞ্চায়তৰ ডিকচু মজলীয়া বিদ্যালয়ৰ খেলপথাৰ প্ৰাংগণত আজি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান কৰা হ'ল। তাৰ লগতে সংগতি ৰাখি আজি আমি নাহৰ পুলি ৰোপণ কৰিছোঁ। কাৰণ দাদাৰ এটা সপোন আছিলে যে শিৱসাগৰ জিলাখন নাহৰময় কৰা, আৰু প্ৰথম আৰম্ভ কৰিছিলোঁ আমি জয়সাগৰ পুখুৰীৰ পৰাই। জয়সাগৰ পুখুৰীৰ পাৰটো আমি নাহৰ পুলি ৰোপণ কৰিলোঁ। এতিয়া আমি আজি আহিছোঁ ডিকচু পঞ্চায়তলৈ, আৰু ডিকচু পঞ্চায়তৰ পিছত আমি প্ৰত্যেকখন পঞ্চায়ততে আমি নাহৰ ৰোপণ কৰি গৈ থাকিম। দাদাই যেনেকৈ আমাক 40,000 গীত আমাক দিছে, অসমৰ জনগণক দিছে, সেই কালজয়ী গীতৰ এটা গীতৰ বাবদ আমি এজোপা এজোপা নাহৰ যাতে শিৱসাগৰবাসী ৰাইজে, শিৱসাগৰবাসী প্ৰত্যেকটো সন্তানে যাতে দাদাক দিব পাৰে, তাৰ কাৰণে এক ক্ষুদ্ৰ প্ৰচেষ্টা আমি কৰিছোঁ, আৰু ইতিমধ্যে আমি কাম আৰম্ভ কৰিছোঁ। খুব ভাল ইয়াত কাৰণ দাদা এতিয়া সকলোৰে হৃদয়ত আছে আৰু সকলোৱে কান্দি আছে। আৰু আজি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানতো মানুহৰ চকু সেমেকা হৈ গৈছে, মাত থুকাথুকি মাত হৈ গৈছে। আৰু দেখা পাইছে যে সোণাপুৰৰ জুবিন ক্ষেত্ৰত, সমাধি ক্ষেত্ৰ বুলি মই নকওঁ, জুবিন ক্ষেত্ৰত সকলোৱে কান্দিবলৈ যায়, সকলোৱে দাদাক পাবৰ কাৰণে যায়, চাবৰ কাৰণে যায়। আজিও ৰাইজ দুবাদল ওলাই আহিছে, সকলোৱে গাঁৱৰ পঞ্চায়তৰ সভাপতিৰ পৰা, কাষৰ পঞ্চায়তৰ সন্মানী সভাপতি আহিছে, এইখন পঞ্চায়তৰ সন্মানী সভাপতি আছে, লগতে প্ৰধান শিক্ষক আছে, অভিভাৱকসকল আছে, শিক্ষয়িত্ৰীসকল আছে। সকলোৱে নিজ হাতে এটা পুলি লৈছে আৰু পুলি লৈ ৰোপণ কৰিবলৈ লাগি গৈছে। আপোনালোকে দেখা পাব সৌফালেও এতিয়া কাম কৰি আছে, সকলোৱে কাম কৰি আছে, আৰু শিৱসাগৰখন নাহৰময় হ'ব। আৰু এইটোকে আমি আশা কৰোঁ, আমি অসমৰ ভিতৰতে এক অন্যতম শিৱসাগৰ নাহৰময় হ'বলৈ আমি আশাবাদী।